মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষা কিতাপখনৰ অনুশীলনী ৪ৰ এইখিনি সমাধান কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ১ নম্বৰত দিছিলে পূৰণ কৰি চকৰিত ভৰোৱা। এইখিনি আমাক পূৰণ কৰিব দিছে আৰু পূৰণ কৰি এই যিটো এইখিনিবিলাক খালী ঠাই আছে এইবিলাক তোমালোকে চোৱাচোন। এইবিলাক খালী ঠাই দি থোৱা আছে। এই খালী ঠাইসমূহ আমাক পূৰ কৰিবলৈ দিছে। কেনেদৰে পূৰ কৰিব লাগিব আমাক এটা হিণ্ট দিছে, অৰ্থাৎ উদাহৰণ হিচাপত দি থোৱা আছে। যেনে তোমালোকে চোৱা, ইয়াতে কিমান আছে? 10 আছে, ইয়াতে আছে 8। গতিকে ইয়াত চোৱা লিখা আছে 10 পূৰণ 8। 10 8 গুণ কিমান? 80। গতিকে এই দুটাৰ পূৰণফলটো আমি ইয়াতে লিখিছোঁ। ঠিক আছে। ঠিক একেধৰণে বাকীকেইটা আমাক কৰিব দিছে। এতিয়া আমি ইয়াত কিমান দিয়া আছে চোৱা, 12 দিয়া আছে, ইয়াত দিয়া আছে 3। গতিকে 12ৰ লগত তোমালোকে 3 পূৰণ কৰাচোন। 3 দুগুণ কিমান হ'ব? 3 দুগুণ 6, 3 1 গুণ 3। 12 3 গুণ কিমান পালোঁ আমি? 37 পালোঁ। বা তোমালোকে পূৰণীয়তাৰ ভাগটো পঢ়িও তোমালোকে লিখিব পাৰা। যেনে 12 1 গুণ 12, 12 দুগুণ 24, 12 3 গুণ 37। গতিকে ইয়াতে কিমান লিখিব লাগিব? এইখিনিত লিখিবা তোমালোকে 3 10 6। ঠিক আছে। 3 10 6 37 লিখি ল'বা। এতিয়া ঠিক একেটা নিয়মতে নেক্সটটো কৰোঁ আহাচোন। ইয়াতে আছে 14, ইয়াতে আছে 6। তোমালোকে 14ৰ ভাগটো মাতিও পূৰণীয়তাৰ 14ৰ ভাগটো মাতি কৰিব পাৰা, বা তোমালোকে পূৰণ কৰি চাইও তোমালোকে লিখিব পাৰা। 14 6 গুণ কিমান? 6 4 গুণ 24ৰ 4, হাতে গ'ল 2। 6 1 গুণ 6, 6 2 8। কিমান পালোঁ আমি? 84 পালোঁ। গতিকে এই যিটো বাকচ আছে, অৰ্থাৎ এইখিনি ঠাইত তোমালোকে লিখিবা 8 10 4 লিখিবা। ঠিক আছে। ঠিক একেধৰণে ইয়াতে কিমান আছে চোৱা, 13 আছে, ইয়াতে আছে 2। 13 1 গুণ কিমান? 13। 13 2 গুণ কিমান হ'ব? 26। গতিকে এইখিনিত তোমালোকে লিখি দিবা 2 10 6 26। সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ মোবাইল এপত পাবা। এপটো ডাউনলোড কৰিবলৈ প্লে ষ্ট'ৰত যাবা আৰু চাৰ্চ বাৰত তোমালোকে টাইপ কৰিবা DHRUBA ধ্ৰুৱ গোস্বামী এডুকেশ্যন বুলি লিখি টাইপ কৰি দিবা। টাইপ কৰাৰ পিছতে এই এপটো তোমালোকে দেখিবলৈ পাবা। এই এপটো তোমালোকে ডাউনলোড কৰি ল'বা। এই এপটোত তোমালোকে গোটেইখিনি ভিডিঅ'ছ তোমালোকে পাবা। নেক্সট কিমান দি আছে চোৱা, ইয়াত দি আছে 15, ইয়াত দি আছে 7। তোমালোকে 15ৰ ভাগটো মাতিও তোমালোকে কৰিব পাৰা, বা 15ৰ লগত 7 পূৰণ কৰিও তোমালোকে লিখিব পাৰিবা। 7 5 গুণ 35ৰ 5, হাতে গ'ল কিমান? 3। 7 1 গুণ 7, 7 3 হৈ গ'ল 10। কিমান পালোঁ আমি? 105 পালোঁ। গতিকে এইখিনিত তোমালোকে লিখিবা, কিমান লিখিবা? 105 লিখিব লাগিব। ঠিক আছে। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। নেক্সট কিমান দি আছে চোৱাচোন। নেক্সট ইয়াতে দি আছে 16, ইয়াতে দি আছে 4। আমি যদি 16ৰ লগত 4 পূৰণ কৰোঁ, 16 পূৰণ 4, 16 4 গুণ কিমান হ'ব? 16 4 গুণ 64, বা তোমালোকে পূৰণ কৰি চাব পাৰা। 6 4 গুণ 24ৰ 4, হাতে গ'ল 2। 4 1 গুণ 4, 4 2 হৈ গ'ল 6। কিমান হ'ব ইয়াতে? ইয়াতে হ'ব 6 10 4 64। ঠিক আছে। এতিয়া নেক্সট চোৱা, তাৰপিছত কি দি আছে? ইয়াতে দি আছে 17, ইয়াতে দি আছে 5। আমি যদি 17ৰ লগত 5 পূৰণ কৰি চাওঁ, 17ৰ 5 গুণ কিমান হ'ব? মুখে মুখেও কৰিব পাৰা। 17ৰ 5 গুণ হৈছে 85। 7 5 গুণ 35ৰ 5, হাতে গ'ল 3। 5 1 গুণ 5, হাতে থকা 3টো যোগ কৰিলে হৈ গ'ল 8। গতিকে কিমান হ'ব ইয়াতে? ইয়াতে হৈ যাব 85। 8 10 5। শেষত ৰৈ গ'ল 11 আৰু 9। 11 9 গুণ কিমান? 11 9 গুণ হৈছে 99। 9 10 9। ঠিক আছে। তোমালোকে জানাই 11 9 গুণ 99। গতিকে এই যিখিনি মই কাৰ্ড চিন দি লিখি দিছোঁ, এইখিনি তোমালোকে এই ঠাইখিনিত লিখিবা। ঠিক আছে। ইয়াত এনেকৈ ধৰণৰ লিখি দিব অসুবিধাৰ কাৰণে মই তোমালোকক ইয়াত লিখি দিছোঁ। তোমালোকে কাঠ পেঞ্চিলৰ সহায়ত তোমালোকৰ কিতাপখনতো লিখি ল'ব পাৰিবা। আশা কৰিছোঁ তোমালোকে বুজি পালা। যদি বুজি পাইছা, ভিডিঅ' লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। নেক্সট তোমালোকে চোৱা 2 নম্বৰটো কি দিছে। 2 নম্বৰত দিছে বাছি লোৱা আৰু পূৰণ কৰি লিখা। ইয়াতে দিছে যে তলৰ বাওঁফালৰ বেলেগ বেলেগ আকাৰৰ লগত মিলাই সোঁফালৰ আকাৰৰ মাজত থকা সংখ্যাবোৰ বাছি উলিয়াই পূৰণফল লিখা।
ইয়াতে তোমালোকক আকাৰবোৰ দি থোৱা আছে যেনে চোৱা ইয়াতে এই 10ত কোনটো আকাৰ দিয়া আছে চোৱাচোন 10ত এনেকুৱা ধৰণে দিয়া আছে অৰ্থাৎ এইটোৰ লগত মিলিছে চোৱাচোন এই আকাৰটোৰ লগত গতিকে এই আকাৰটো চাই আমি এই আকাৰটোৰ ভিতৰত কি আছে চাও কিমান আছে 10 আছে 10টো লিখিছে পূৰণ চিন দিয়া আছে তাৰ পিছত এইটো আকাৰ আছে এইটো আকাৰ ইয়াতে আছে চোৱাচোন এনেকুৱা ধৰণে এইটো আকাৰত কিমান আছে 20 আছে গতিকে ইয়াত 20 লিখিছে তাৰ পিছত কি কৰিছে 10 আৰু 20 পূৰণ কৰিছে পূৰণ কৰি 200 পাইছে সেই 200টো ইয়াতে লিখা হৈছে তোমালোকে অলপমান হলে আভাস পাইছা যে কেনেকুৱা ধৰণে লিখিছে এতিয়া আমি নেক্সটটো কৰোৱা আহাচোন তেতিয়া তোমালোকে ভালদৰে বুজি পাবা নেক্সট চোৱা কোনটো আকাৰ দিয়া আছে এই আকাৰটো দিয়া আছে এই আকাৰটো ইয়াতে ক'ত আছে চোৱাচোন এই আকাৰটো ইয়াত এইটোৰ লগত মিলিছে চোৱাচোন সেম এক আকাৰ হয় গতিকে ইয়াতে আমি কি লিখিব লাগিব ইয়াতে আমি লিখিব লাগিব 8 কাৰণ এই আকাৰটোৰ কি আছে 8 আছে তাৰ পিছত এইটো আকাৰ আছে চোৱাচোন এই আকাৰটোৰ ইয়াতে কিমান আছে চোৱা এইটো আকাৰৰ লগত মিলিছে ইয়াতে আছে 5 দে 5 লিখিলো এতিয়া 8ৰ লগত 5 পূৰণ কৰিব লাগিব কাৰণ মাজত কি চিন আছে পূৰণ চিন আছে 8 5 গুণ কিমান হয় তোমালোকে মনেওতা নিশ্চয় মুখস্থ আছে 8 5 গুণ হৈছে 40 গতিকে বুজি পালা কেনে ধৰণে কৰা হৈছে এতিয়া নেক্সটটো কৰিবলৈ তোমালোকে চেষ্টা কৰা নেক্সট তোমালোকে এইটো চোৱা খ নম্বৰটোত চোৱা এইটো আকাৰৰ লগত কোনটো আকাৰ মিলিছে তোমালোকে চোৱা প্ৰথমতে এইটো মিলিছে চোৱাচোন মিলি গৈছে গতিকে ইয়াত কি লিখিব লাগিব আমি 11 লিখিলো ঠিক আছে ইয়াত হলে 11 তাৰ পিছত তোমালোকে চোৱা এবাৰ এইটো আকাৰৰ লগত কোনটো আকাৰ মিলিছে এনেকুৱা ধৰণে থকা এনেকুৱা ধৰণে এইটো মিলিছে চোৱাচোন ইয়াতে কিমান আছে 4 আছে এই 4টো আমি ইয়াতে লিখিলো গতিকে 11 পূৰণ 4 11 4 গুণ কিমান হ'ব 11 4 গুণ হ'ব 44 এনেকুৱা ধৰণে তোমালোকে কৰিব লাগিব নেক্সট চোৱা তোমালোকে গ নম্বৰটোত চোৱা এইটো আকাৰ দি থোৱা আছে এইটো আকাৰ ক'ত আছে চোৱাচোন এইটো আকাৰৰ লগত মিলিছে কিমান আছে চোৱা 10 আছে গতিকে আমি 10 পাতিলো ইয়াতে তাৰ পিছত ইয়াত যদি চোৱা তোমালোকে ইয়াত কোনো ধৰণৰ আকাৰ দিয়া নাই ঠিক আছে যেহেতু আকাৰ দিয়া নাই ইয়াতে কোনো স্কুলত বিভিন্ন ডিস্ট্ৰিক্টত ইয়াৰে কিছুমান ডিস্ট্ৰিক্টত ইয়াতে 0 লিখিছে যে যদি 0 লিখা হয় 10ৰ লগত 0 পূৰণ কৰিলে এইটো 0ই হ'ব আৰু বহুকেইখন ডিস্ট্ৰিক্টৰ সন্মানীয় ছাৰ বাইদেউসকলে ইয়াৰ বিপৰীত চাইডে থকা অৰ্থাৎ 12টো লিখিছে ঠিক আছে যদি ইয়াতে 12টো লিখা হয় তেতিয়া হলে 12 10 গুণ হ'ব 120 তোমালোকে এই গ নম্বৰটো কি লিখিছে তোমালোকৰ সন্মানীয় ছাৰ বাইদেউসকলক ইয়াতে কি হ'ব তোমালোকে এবাৰ সুধি তেওঁলোকক লিখিবা ঠিক আছে এতিয়া নেক্সট চোৱা ঘ নম্বৰটো এইটো আকাৰ দিয়া আছে এইটো আকাৰৰ লগত মিলিছে এই 6টো ঠিক আছে এই 6 থকা আকাৰটো গতিকে ইয়াতে 6 লিখিলো তাৰ পিছত এইটো আকাৰ আছে চোৱাচোন এইটো আকাৰ আছে তাৰ পিছত এইটো আকাৰ থাকিলে ইয়াতে কি হ'ব 15 হ'ব ঠিক আছে ইয়াতে কিমান হ'ব 15 হ'ব 1 10 5 15 এতিয়া 15ৰ লগত 6 পূৰণ কৰা 15 6 গুণ কিমান হ'ব 15 6 গুণ হ'ব 90 6 5 গুণ 30ৰ 0 হাতে গ'ল 3 6 1 গুণ 6 6 3 9 ইয়াতে কিমান হ'ব 90 হ'ব আশা কৰিছো তোমালোকে বুজি পালা এতিয়া নেক্সট তোমালোকে চোৱা উঙ নম্বৰটো তোমালোকে এইখিনিৰ পৰা মিলাব লাগিব ঠিক আছে এইখিনিৰ লগত তোমালোকৰ ঘ নম্বৰটো লৈকে আছে এইখিনিৰ লগত ঠিক আছে উঙ নম্বৰৰ পৰা তোমালোকে এইখিনিৰ পৰা লিখিব লাগিব এতিয়া তোমালোকে চোৱাচোন এই যেটো আকাৰ এই আকাৰটো ক'ত আছে চোৱা এইটো আছে 9 ঠিক আছে ইয়াতে কি লিখিব লাগিব আমি 9 লিখিব লাগিব তাৰ পিছত এনেকুৱা ধৰণে থকা কোনটো মিলিব চোৱা এনেকুৱা ধৰণে কোনটো আছে এনেকুৱা ধৰণে আছে এইটো চোৱাচোন তোমালোকে ভুল নকৰিবা বহুতৰে এইকিটাতে ভুল লাগে গতিকে ইয়াতে কিমান হ'ব 30 হ'ব গতিকে 30ক 9 দি পূৰণ কৰাচোন 30 পূৰণ 9 9ৰ লগত 0 পূৰণ কৰিলে হ'ব 0 9 3 গুণ হ'ব 27 কিমান পালো আমি 270 পালো এনে ধৰণে তোমালোকে কৰিব লাগিব নেক্সট তোমালোকে চোৱা প্ৰথম 6 নম্বৰত চোৱা এইটো আকাৰৰ লগত কোনটো আকাৰ মিলিছে তোমালোকে চোৱা এইটো মিলিছে মাজৰটো
ঠিক আছে মাজত কিমান আছে তোমালোকে চোৱাচোন ইয়াতে আছে 4 গতিকে 4 লিখিলোঁ তাৰপিছত এইটো আকাৰৰ লগত কোনটো মিলিছে চোৱা এই 6টো মিলিছে গতিকে ইয়াতে হ'ল গ'ল 6 6 4 গুণ কিমান হ'ব 24 ঠিক আছে নেক্সট তোমালোকে চোৱা দ্বিতীয় 6 নম্বৰটো দ্বিতীয় 6 নম্বৰত আছে এনেকুৱা ধৰণে থকাটো কোনটো মিলিব তোমালোকে চোৱা ইয়াতে মিলিব এইটোৰ লগত কিমান আছে 13 আছে 13 লিখি ল'বা তাৰ পিছত এইটো চোৱা এইটো আকাৰ আছে এইটোৰ লগত কিমান হ'ব 7 13 7 গুণ কিমান 13 7 গুণ হৈছে 91 এনে ধৰণে কৰিব লাগিব শেষৰটো মই তোমালোকক কৈ দিছো চোৱা শেষৰটো দিয়া আছিলে এইটো পৰীক্ষা যোৱাটো এইটো আকাৰ দিয়া আছে এইটো আকাৰ মিলিছে এইটোৰ লগত গতিকে ইয়াতে হ'ব 8 তাৰপিছত এইটো আকাৰ ক'ত আছে চোৱা এইটো আকাৰ আছে এইটোৰ লগত ঠিক আছে এদিকে হ'ব 9 8 9 গুণ কিমান 72 72 এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ মোবাইল এপটোত চাব পাৰিবা যিসকল ছাত্ৰ ছাত্ৰী এতিয়া মোবাইল এপটো ডাউনলোড কৰি লোৱা নাই তোমালোকে ডাউনলোড কৰি ল'বা মোবাইল এপটোত তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ ইম্পৰ্টেণ্ট নোটছ অল ছাবজেক্টৰ কুৱেশ্যন এনসাৰ সকলোবোৰ তাত তোমালোকে পাই যাবা এতিয়াই তোমালোকে ডাউনলোড কৰা